গুড মৰ্ণিং এভৰিৱান। আমি স্পেচিয়েল ফাংচন পঢ়ি আছিলোঁ আৰু লাষ্ট ক্লাছ কেইটাত আমি গামা ফাংচন বিশেষকৈ পঢ়িছিলোঁ। আৰু মই আজি ক্লাছৰ আৰম্ভণিতে তোমালোকক মই এটা কথা কৈ থওঁ, যিহেতু আমি মেথামেটিকেল ফিজিক্স পঢ়ি আছোঁ। চ' মই সেইদিনাখন তোমালোকৰ চিলেবাছটো ডিছকাছ কৰিছিলোঁ আৰু মানে ৰিকমেণ্ডেড বুক কেইখনমান ৰিকমেণ্ড কৰিছিলোঁ। তাৰ ভিতৰতে মোৰ এখন বুক মই পিছত এতিয়া মনত পৰিছে থাকি গৈছিলে, মানে যিখন মানে ভাল বুক হয় তোমালোকৰ। সেইখন হ'ল তোমালোকৰ ইয়াত 3 নম্বৰ, মই ইয়াতে লিখি দিছোঁ, চৰি। মেথামেটিকেল ফিজিক্স বাই সত্য প্ৰকাশ। চৈত্ৰ প্ৰকাশ। তোমালোকে এইখন বুক বহুত ভাল কিতাপ হয়, এখন বুক। এতিয়া তোমালোকে এই 3খন বুকৰ ভিতৰত কোনোবা এখন ল'ব পাৰা। তো যিহেতু মানে মেথামেটিকেল ফিজিক্সৰ বুকখিনিৰ দাম অলপ বেছি হয়, তোমালোকে এটা কাম কৰিব পাৰা কি, তোমালোকৰ লগৰ কোনোবাই এখন কিনিলে, এখন কিনিলে যেনিবা ধৰি লোৱা, বা আন কোনোবাই এখন কিনিলে, এনেকৈ মানে তোমালোকে ভাগ কৰি মানে কিতাপখন ল'ব পাৰা আৰু নিজে মানে শ্বেয়াৰ কৰি পঢ়িব পাৰা। তোমালোকে সেইটো কৰিব পাৰা। এনেই যিখন মেথামেটিকেল ফিজিক্স মই আগতে কৈছিলোঁ নাজানো, মেথামেটিকেল SK দাস, সেইখন মানে চিম্পুল ৱে কথাবোৰ আছে, কিন্তু তাত মানে কিছুমান বস্তু অলপ মানে কিছুমান টপিক মানে এক্সক্লুড কৰা হৈছে, কিছুমান টপিক নাই কিছুমান। এইখনত মানে সম্পূৰ্ণভাৱে আছে, ইঞ্জিনিয়াৰিং মেথামেটিক্স বা BS গেৰাল। আৰু এইখনটো তোমালোকৰ অলমষ্ট সকলো তোমালোকে পাবা সত্য প্ৰকাশত, ঠিক আছে। কিন্তু SK দাসখন তোমাৰ অলপ চিম্পল হয়, বাকীকেইখনো চিম্পল, বুজাত ইমান মানে প্ৰব্লেম নাপাবা তোমালোকে। চ' তোমালোকৰ মানে নিজৰ কোনখন কিতাপ তোমালোকে ভাল পোৱা এখন ল'বা। আৰু আজি মই যিখন নতুনকৈ দিলোঁ তোমালোকক, এই সত্য প্ৰকাশ কিতাপ বুকখন, 3খন বুকেই ভাল নিজৰ হেৰিয়ত। এনিৱে, আমি লাষ্ট ক্লাছত গামা ফাংচন, স্পেচিয়েল ফাংচন পঢ়ি আছিলোঁ। স্পেচিয়েল ফাংচনৰ গামা ফাংচনটো বিশেষকৈ পঢ়ি আছিলোঁ। গামা ফাংচনৰ ডেফিনেশ্যন পঢ়িছিলোঁ। তাৰপিছত বিভিন্ন প্ৰপাৰ্টিজ আমি মানে কৰিছিলোঁ। ৰিডাকশ্যন ফৰ্মুলা বুলি এটা ফৰ্মুলা আমি ডিৰাইভ কৰিছিলোঁ। তাৰপিছত তোমালোকৰ ভেলু অফ ফাংচন ইন টাৰ্মছ অফ ফেক্টৰিয়েল ফৰ্মত আমি মানে গামা ফাংচনটো লিখিছিলোঁ, ঠিক আছে। তাৰপিছত এইটো হ'ল আমি ফাইনেল মানে ফেক্টৰিয়েল ফৰ্মত আমি এনেকৈ পাইছিলোঁগৈ গামা ফাংচনটো। তো আজি আমি নতুন মানে এটা ষ্টাৰ্ট কৰিম, বিটা ফাংচন। তোমালোকে চিলেবাছত চাবা, দুটা আছে আমাক পঢ়িব লাগে, এটা হ'ল গামা ফাংচন আৰু আনটো হ'ল বিটা ফাংচন। এতিয়া গামা আৰু বিটা ফাংচনৰ একচুৱেলি কিছুমান ৰিলেশ্যন আছে, তোমালোকৰ সেইবোৰ মানে খুব জৰুৰী হ'ব। চ' আমি সেইখিনি কথা আলোচনা কৰিম বাৰু এতিয়া। তাৰ আগতে আমি প্ৰথমতে বিটা ফাংচনৰ মানে চিম্পল ডেফিনেশ্যনটো কি আমি সেইটো প্ৰথম ডিছকাছ কৰিম, ঠিক আছে। তাৰপিছত আমি এটা ইয়াৰ প্ৰপাৰ্টিজ, বিটা ফাংচনৰ প্ৰপাৰ্টিজ আমি চাম আজি, নাইবা নেক্সট ক্লাছতো চাম। আৰু তোমালোকৰ বিটা ফাংচন আৰু গামা ফাংচনৰ মাজত যিটো মানে ৰিলেশ্যন আছে আমি সেইটো ডিছকাছ কৰিম মেবি নেক্সট ক্লাছত, ঠিক আছে। চ' আমি প্ৰথম ডেফিনেশ্যনটো চাই লওঁ। দি বিটা ফাংচন ইজ ডিফাইন এজ, বিটা এইটোতো চিম্বলটো তোমালোকে জানা, গ্ৰীক চিম্বল বিটা, এইটো ফাংচন অফ MN। তোমালোকে আগতে মই তোমালোকক কৈছোঁ, কোনোবা এটা ফাংচন বুলি ক'লে তোমালোকে পটককৈ কেনেকৈ লিখা, f অফ ছামথিং, f অফ x y সেনেকৈ লিখা ফাংচন। তেতিয়া আমি কি কওঁ, fটো আমাৰ ফাংচন আৰু x আৰু yটো হ'ল ইয়াৰ আৰ্গুমেণ্ট বুলি কওঁ। ঠিক তেনেদৰে আমি গামা ফাংচনটো লিখোঁতে আমি লিখিছিলোঁ এনেকৈ গামা আৰু তাৰ আৰ্গুমেণ্টটো লিখিছিলোঁ n বুলি, এনেকৈ লিখিছিলোঁ। তাত মানে কি এফৰ যিটো মানে ফাংচন বুলি আমি কওঁ, এফটো যেনেকৈ আমি ডিলট কৰোঁ f অফ x, ইয়াত f আৰু গামা একেটাই আছিলে, ঠিক আছে। মানে গামা ফাংচন অফ আমি কি ক'ম, n বুলি সেনেকৈ আমি লিখিছিলোঁ। ঠিক তেনেদৰে আমি এতিয়া বিটা ফাংচনো লিখিব লাগে। এইটো চিম্বলটো বেলেগ একো নুবুজায়, তোমালোকে মানে বেলেগকৈ ভাবিব নালাগে, এইটো জাষ্ট এটা চিম্বল মানে কি, আমি যেনেকৈ f অফ x y লিখোঁ, নে এফৰ সলনি আমি বিটা লিখিছোঁ, কাৰণ নামটোৱে হৈছে বিটা ফাংচন। চ' বিটা মানে বিটা ফাংচন অফ MN, দ্য আৰ্গুমেণ্ট দুটা কি m আৰু n, ঠিক আছে। এই দুটা ফাংচন আমি এনেকৈ ডিন'ট কৰিছোঁ।
আৰু মই তোমাক কৈছিলোঁ আমি যিখিনি আজি এইকেইদিন স্পেচিয়েল ফাংচন পঢ়ি আছোঁ সেইখিনি হ'ল তোমালোকৰ ইণ্টিগ্ৰেশ্যনৰ লগত ৰিলেটেড ঠিক আছে ইণ্টিগ্ৰেশ্যনৰ কিছুমান ফাংচন যেনেকৈ ট্ৰিগোন'মেট্ৰিক ফাংচন থাকে বা তোমালোকৰ লগাৰিথম ফাংচন থাকে মানে হেৰি থাকে আৰু সেইবোৰৰ মানে যিটো মানে আমি কিছুমান প্ৰপাৰ্টিজ মানে হেৰি কৰিলে আমাক মানে ডিফাইন মানে প্ৰপাৰ্টিজ কিছুমান আমি যেতিয়া আলোচনা কৰি ধৰি লোৱা আমাৰ সাইন স্কোৱাৰ প্লাছ কছ স্কোৱাৰ থিটা ইকুৱেল টু 1 সাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা ইকুৱেল টু 1 এনেকুৱা কিছুমান প্ৰপাৰ্টি আমি ইউজ কৰি আমি সহজে মানে কচাইন কি ট্ৰিগোন'মেট্ৰিক মানে এক্সপ্ৰেশ্যনবোৰ চিম্প্লিফাই কৰিব পাৰোঁ ঠিক তেনেদৰে আমাৰ যিবোৰ ইণ্টিগ্ৰেশ্যন আছে ইণ্টিগ্ৰেশ্যনবোৰ চিম্প্লিফাই কৰিবলৈ আমি গামা বা বিটা ফাংচন ইউজ কৰিব পাৰোঁ ঠিক আছে এইখিনি কথা আমি আগতে কৈছোঁৱেই এনিৱে আমাৰ এতিয়া যিটো ডেফিনেশ্যন আছে ডেফিনেশ্যন মতে এইটো আমাৰ বিটা ফাংচনৰ ডেফিনেশ্যনটো এইটো বিটা ফাংচনৰ ডেফিনেশ্যনটো কি বিটা ফাংচন অফ এম এন এন আৰ্গুমেণ্ট এম এন এন ইকুৱেল টু ইণ্টিগ্ৰেশ্যন অফ 0 to 1 x to the power m minus 1 into 1 minus x to the power n minus 1 into n minus 1 into dx ঠিক আছে ইয়াত তোমালোকে চাবা মানে এই আৰ্গুমেণ্টকেইটা ক'ত হেৰি হৈছে আৰ্গুমেণ্টটো তোমাৰ প্ৰথম আৰ্গুমেণ্টটো ইয়াত গৈছে m আৰু ছেকেণ্ড আৰ্গুমেণ্টটো গৈছে ইয়াত আৰু ইয়াত তোমাৰ ইণ্টিগ্ৰেশ্যন ভেৰিয়েবল অকল এটা আছে হ'ল dx ঠিক আছে তোমালোকে ভুল নকৰিবা যে এনেকুৱা ফাংচন হেৰি কৰোঁতে মানে লিখোঁতে তোমালোকে এমৰ বা এনৰ ওপৰত ইণ্টিগ্ৰেশ্যন নাই ইণ্টিগ্ৰেশ্যন ভেৰিয়েবলটো হ'ল ইয়াত এক্স বা জেডো লিখিব পাৰা বা কিবা লিখিব পাৰা যিকোনো কথা তোমালোকৰ নিজৰ ইচ্ছা এইটো জেড লিখিলে গোটেইকেইটা জেড হ'ব 1 minus জেড হ'ব বা ৱাই লিখিলে এইটো ৱাই হ'ব এনেকৈ সেইটো মানে জাষ্ট ইণ্টিগ্ৰেশ্যন ভেৰিয়েবল চ' তোমালোকে নিজৰ ইচ্ছামতে এইটো এক্স বা ৱাই লিখিব পাৰা কিন্তু এই যিটো ফৰ্ম তোমালোকে এই ফৰ্মটোৰ ওপৰত মানে পাৱাৰটো একেই হ'ব এইটো নিচিনা হ'ব তোমালোকে ইয়াতো ৱাই লিখিব পাৰা সেইটো কোনো কথা নাই কিন্তু এই যোনটো পাৱাৰ এই পাৱাৰটো কিন্তু কেতিয়াও চেঞ্জ নহয় এইটো সেনেকুৱাই হ'ব এইটো ফৰ্মতে থাকিব মানে চ' আৰু এটা কণ্ডিশ্যন আছে কি এম ইজ অলৱেজ গ্ৰেটাৰ দেন ইকুৱেল টু 1 এম ইজ অলৱেজ গ্ৰেটাৰ দেন 0 এণ্ড এন ইজ অলছ' গ্ৰেটাৰ দেন 0 এম আৰু এন দুটাই মানে গ্ৰেটাৰ দেন 0 ই মানে এটা 0তকৈ মানে ডাঙৰ পজিটিভ নাম্বাৰ ঠিক আছে এইটো হ'ল আমাৰ ডেফিনেশ্যন আৰু এইটোত কোনো মানে বেলেগ একো হেৰি নাই তোমালোকে এইটো মনত ৰাখিব লাগিব এইটো ইণ্টিগ্ৰেশ্যন মানে এইটো ফৰ্মত আদাৰৱাইজ মানে তোমালোকে একো হেৰি কৰিব নোৱাৰা বেলেগ একো ক'লে তোমালোকে ডাইৰেক্ট এইটো মনত ৰাখিব লাগিব যে বিটা ফাংচন বুলিলে এইটো আমাক এইটো ইণ্টিগ্ৰেশ্যনক আমি বিটা ফাংচন বুলি কওঁ ঠিক আছে সেইটো আমাক তোমালোকে মনত ৰাখিব লাগিব তাৰপিছত কথাটো হ'ল ট্ৰিগোন'মেট্ৰিক ফৰ্মতো আমি এই বিটা ফাংচনটো এক্সপ্ৰেছ কৰিব পাৰোঁ চিম্পলি ঠিক আছে তাক ট্ৰিগোন'মেট্ৰিক ফৰ্মত এক্সপ্ৰেছ কৰিব হ'লে আমি কি কৰিব লাগিব আমি এনেই জেনেৰেলি তোমালোকে পঢ়িছা ইণ্টিগ্ৰেশ্যন কৰোঁতে তোমালোকে মানে আগতেও কৰিছা ইণ্টিগ্ৰেশ্যনবোৰ মানে অলপ কিছুমান সহজ কৰিবলৈ আমি কি কওঁ সাইন স্কোৱাৰ থিটা মানে যিটো ইণ্টিগ্ৰেশ্যন ভেৰিয়েবল থাকে সেইবোৰ আমি সাইন স্কোৱাৰ থিটা বা সাইন থিটা সেনেকৈ আমি হেৰি কৰোঁ মানে তোমালোকৰ পুট কৰি দিওঁ তাৰ ৰিজনটো এটাই মানে কি সাইন স্কোৱাৰ তোমালোকে জানা ট্ৰিগোন'মেট্ৰিক ফাংচনৰ যিবোৰ ৰিলেশ্যন সাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা সেইবোৰ মানে আমি ইয়াত ইজিলি ইউজ কৰিব পাৰোঁ ঠিক আছে আমাৰ ইণ্টিগ্ৰেশ্যনবোৰ কৰিবলৈ সহজ হৈ যায় তেতিয়া ঠিক আছে আমি ঠিক তেনেদৰে আমি মানে আজি মানে এই ট্ৰিগোন'মেট্ৰিক ফৰ্মটো লিখিবলৈ আমি সেনেকৈ হেৰি কৰিব পাৰোঁ এক্সপ্ৰেছ কৰিব পাৰোঁ চ' আমি লিখিলোঁ এক্স ইকুৱেল টু সাইন স্কোৱাৰ থিটা ঠিক আছে এক্সৰ আমি ডিফাৰেঞ্চিয়েশ্যন ল'লোঁ ডি এক্স ইকুৱেল টু ইয়াত কি হ'ব যিটো সাইন স্কোৱাৰ থিটা আছে ইয়াত 2 ওলাই আহিব আগত 2 সাইন থিটা এনেই এক্স স্কোৱাৰ হেৰি কি হয় মানে ডিফাৰেঞ্চিয়েশ্যন টুৱাইছ এক্স হয় তেনেকৈ তোমালোকৰ এইটো যেনেকৈ পাৱাৰ আছে যিহেতু পাৱাৰটো 2 ওলাই আহিব এনেকৈ সাইন থিটা তাৰপিছত আকৌ সাইন থিটাৰ মানে হেৰি তোমালোকৰ ডিফাৰেঞ্চিয়েশ্যন ডেৰিভেটিভ তোমালোকৰ কছ থিটা আৰু ডি থিটা এইখিনি বুজিছা তোমালোকে আৰু এতিয়া আমি এক্সৰ ভেলু আৰু ডি এক্সৰ ভেলু ইয়াত পুট কৰি দিম ঠিক আছে এক্স যিমান আছে ইয়াত যিমান এক্স আছে এক্স আমি সাইন স্কোৱাৰ থিটা মানে পুট কৰিম ইয়াত পুট কৰি দিম এক্সৰ যিমান ভেলু আছে আমি ইয়াত সাইন স্কোৱাৰ থিটা পুট কৰিম আৰু ডি এক্সৰ যিটো ভেলু আছে আমি এইটো পুট কৰিম এনেকৈ চ' আমি এইটো এক্সপ্ৰেশ্যনে লিখিছোঁ বিটা ফাংচন ইকুৱেল টু 0 to π/2 এতিয়া চোৱা তোমালোকে চাব লাগিব মানে
এই যিটো ইণ্টিগ্ৰেশ্যন মানে লিমিট আছে লিমিটকেইটা তোমালোকে চেঞ্জ কৰিব লাগিব চোৱা তোমালোকে এইটো যেনিবা তোমালোকৰ প্ৰথম লিমিট আছে 0 এতিয়া 0 যদি এক্সৰ ইকুৱেল টু 0 মানে ইয়াত পুট কৰিলা এক্সৰ 0 পুট কৰাৰ পিছত সাইন স্কোৱাৰ ভেলু কিমান থিটাৰ ভেলু কিমান 0 হ'ল কিমান হ'লে মানে তোমালোকৰ হেৰি হ'ব 0 হ'ব সাইন 0 ইকুৱেল টু 0 চ' এইটো আমাৰ এইটো 0 হ'ব লোৱাৰ লিমিটটো ঠিক তেনেদৰে আমি এক্সৰ ভেলুটো যদি যেতিয়া 1 এইটো 1 যেতিয়া 1 হয় এতিয়া চোৱা এক্সৰ লিমিট এইটো ইয়াত আছিলে এক্সৰ লিমিট এইকেইটা হ'ল এক্সৰ লিমিট আছিলে আমি ইয়াত পুট মানে হেৰি কৰিবলৈ চেঞ্জ কৰিব লাগে থিটাৰ লিমিটলৈ ঠিক আছে এইকেইটা আমি থিটাৰ লিমিটলৈ মানে হেৰি কৰিব লাগে চ' আমি ইয়াৰ পৰাই আমি হেৰি কৰিম তোমালোকে জানা এইখিনি তই মই দেখাই দিছোঁ তো চ' এক্স ইকুৱেল টু 1 যেতিয়া হ'ব লাগে আমাক এইফালে লেফ্ট হেণ্ড চাইডে হ'ব লাগে আমাৰ এক্স ইকুৱেল টু 1 তাৰপিছত এক্স ইকুৱেল টু 1 হ'বলৈ চাইন থিটাৰ ভেলুটো কিমান হ'ব লাগিব 1 হ'ব লাগিব আৰু চাইন থিটাৰ 1 হ'বলৈ আমাক কিমান হ'ব লাগিব π/2 চাইন থিটাৰ চাইন π/2 ইকুৱেল টু 1 হয় 90 ডিগ্ৰীৰ ভেলু 1 হয় তোমালোকে জানা এইখিনি চ' এই লিমিটকেইটা এনেকৈ চেঞ্জ হ'ব চ' তেনেকৈ আমি চাইন স্কোৱাৰ থিটাটো আমি ইয়াত পুট কৰিলোঁ চাইন স্কোৱাৰ থিটা ইনটু টু দি পাৱাৰ m-1 তেনেকৈ এইটো 1 মাইনাছ চাইন স্কোৱাৰ থিটা 1 মাইনাছ চাইন স্কোৱাৰ থিটা মানে কি 1 মাইনাছ চাইন স্কোৱাৰ থিটা মানে কছ থিটা এইটো চ' কছ থিটা এইটো ক' স্কোৱাৰ থিটা টু দি পাৱাৰ n-1 এইখিনি বুজিছা ডি এক্সৰ ভেলুটো আমি পুট কৰিছোঁ 2 চাইন থিটা কছ থিটা ডি থিটা ঠিক আছে এইখিনি বুজিছা এতিয়া এইটো বিশেষ একো নাই 2টো আমি আগলৈ উলিয়াই আনিছোঁ ঠিক আছে আৰু এইটো ইনটু কৰি দিছোঁ চাইন স্কোৱাৰ থিটা কি হ'ব 2m-1 আৰু তেনেকৈ তোমালোকৰ কছ স্কোৱাৰ থিটা মানে এইটো ইনটু কৰিছোঁ কছ স্কোৱাৰ থিটা n-1 টুৱাইছ n-1 তোমালোকে প্ৰথমতে মানে এইটো মানে হেৰি কৰি ল'বা প্ৰথমতে এই পাৰ্টটো তোমালোকে কৰি ল'বা মানে যেনেকৈ কছ স্কোৱাৰ এইটো কি হ'ব কছ স্কোৱাৰ টুৱাইছ n-2 হ'ব ঠিক আছে আৰু সেনেকৈ ইয়াত চাইন স্কোৱাৰ টুৱাইছ m-2 থিটা এইটো হ'ব থিটাটো থাকিব তাৰপিছত আমাৰ কি হ'ব ইনটু এইটো আহিব এইটো ইয়ালৈ আহিব চাইন থিটাত পাৱাৰ কিমান আছে 1 চ' 2ৰ পৰা 1 গ'লে কিমান হ'ব টুৱাইছ m-1 ঠিক আছে তেনেকৈ কছ থিটাৰ টুৱাইছ n কছ টু দি পাৱাৰ টুৱাইছ n-1 আৰু থিটাটো ইয়াত এনেকৈ থাকিব থিটাটো এইটো মানে কি বেলেগ একো নহয় তোমালোকে চাইন্স এইটোকে আমি এনেকৈও লিখিব পাৰোঁ চাইন স্কোৱাৰ থিটা হোল টু দি পাৱাৰ টুৱাইছ m-1 এনেকৈ লিখিব পাৰোঁ বা এনেকৈ লিখিব পাৰোঁ কোনো প্ৰব্লেম নাই চ' এইটো হ'ল তোমালোকৰ ট্ৰিগোনোমেট্ৰিক ফৰ্ম ঠিক আছে তোমালোকে যেতিয়া মানে ফিজিক্সৰ কিছুমান প্ৰব্লেম কৰিবা কিছুমান হেৰি ওলাব এক্সপ্ৰেশ্যন বা মেথমেটিক্সত কিছুমান মানে প্ৰব্লেম কৰিবলৈ যাবা তেতিয়া তোমালোকে এনেকুৱা মানে ফৰ্মত পাব পাৰা চায়েন্সত তোমালোকে যিটো ট্ৰিগোনোমেট্ৰিক ফাংচনত মানে ফৰ্মত এনেকুৱাকৈ পাব পাৰা আৰু সেই ট্ৰিগোনোমেট্ৰিক এনেকুৱা ফাংচনত পালে তোমালোকে ডাইৰেক্ট এইটো বিটা ফাংচন বুলি লিখি ল'ব পাৰা ঠিক আছে আৰু বিটা ফাংচনৰ আমি যিবোৰ পিছলৈ মানে প্ৰপাৰ্টিজ পঢ়িম সেই প্ৰপাৰ্টিজবোৰ তোমালোকে এই ইণ্টিগ্ৰেশ্যনটো নকৰাকৈয়ে মানে তোমালোকে ইউজ কৰিব পাৰা ঠিক আছে ইণ্টিগ্ৰেশ্যনটো নকৰাকৈ তোমালোকে এই প্ৰপাৰ্টিজবোৰ ইউজ কৰিব পাৰা যেনেকৈ কছ স্কোৱাৰ থিটা প্লাছ চাইন স্কোৱাৰ থিটা ইকুৱেল টু 1 সেনেকুৱা ধৰণৰ সেইটো যেনেকৈ ট্ৰিগোনোমেট্ৰিক ফাংচনৰ প্ৰপাৰ্টিজ আছিলে তেনেকৈ বিটা ফাংচনৰ প্ৰপাৰ্টিজবোৰ তোমালোকে ইউজ কৰি চিম্পলি এইবোৰ মানে ইণ্টিগ্ৰেশ্যন সম্পূৰ্ণকৈ নকৰাকৈ ডাইৰেক্টলি তোমালোকে ভেলুজবোৰ মানে পুট কৰিব পাৰা এনিৱে এইটো হ'ল তোমালোকৰ ট্ৰিগোনোমেট্ৰিক ফৰ্ম তোমালোকে দুটা ফৰ্মে মনত ৰাখিবা ইমান মানে চিমিলাৰিটি আছে তোমালোকে ইমান একো হেৰি নহয় টান নহয় হেৰি কৰিবলৈ মানে দুটাৰ ফৰ্মেই তোমালোকে মনত ৰাখিবা এইটো আৰু এইটো ঠিক আছে মেইন ৰুট ফৰ্মটো হ'ল এইটো তাৰ পৰা দিয়া কৈ আছে এইটো দুটা ফৰ্মে তোমালোকে মনত ৰাখিবা এতিয়া হ'ল তোমালোকৰ চিমেট্ৰি অফ বিটা ফাংচন চিমেট্ৰি মানে কি বুজাইছোঁ তোমালোকে এটা চিমেট্ৰি মানে কি বুজা দুটা মানে কিবা এটা মানে হেৰি চেঞ্জ কৰিছা তোমালোকে ফাংচনেই হওক বা কিবা এটা বস্তুৰ কিবা এটা হেৰি তোমালোকৰ পইণ্ট অফ ভিউটো মানে চেঞ্জ কৰিছা তাৰপিছতো যেতিয়া মানে বস্তুটোৰ বা ৰাশিটো একেই আছে তেতিয়া আমি কওঁ চিমেট্ৰি বুলি সেয়ে মানে আমাৰ যিটো তোমালোকৰ পইণ্ট অফ ভিউৰ সাপেক্ষে এইটো
পাৰ্টিকুলাৰ মানে পইণ্ট অফ ভিউৰ সাপেক্ষে এইটো চিমেট্ৰি বুলি কওঁ আমি তোমালোকে জানা তেনেকৈ তোমালোকে জানা স্ফেৰিকেল চিমেট্ৰি আছে বা কিছুমান ৰোটেশ্যনেল চিমেট্ৰি আছে মানে এতিয়া যেনিবা ধৰি লোৱা তোমালোকে স্ফিয়াৰ এটা লৈছা তাক তোমালোকে ৰোটেট কৰি দিলা ৰোটেট কৰাৰ পিছতো যেনিবা স্ফিয়াৰ এটা আছে তোমালোকে ৰোটেট কৰিছা তাক ধৰি ল'লোঁ তোমালোকে এনেকৈ ৰোটেট কৰিছা সেই ৰোটেট কৰাৰ পিছতো মানে স্ফিয়াৰটোতো স্ফিয়াৰ হৈ থাকিব চ' আমি সেইটোক কি বুলি কওঁ ৰোটেশ্যনেল চিমেট্ৰি থকা বুলি কওঁ ঠিক আছে চ' ঠিক তেনেদৰে আমি সেনেকুৱা এটা আমি কি কৰিম আমাৰ আৰ্গুমেণ্টকেইটা মানে চেঞ্জ কৰি চাম ঠিক আছে এই চিমেট্ৰিত আমি কি কৰিম বিটা ফাংচনৰ মানে আমি আৰ্গুমেণ্টকেইটা এন আছে যিটো আমি এন কৰি চাম এন কৰি চালেনো কি হয় মানে কোৱান্টিটি দুটা একেই হয় নে সমান হয় নে বেলেগ হয় দুটা কোৱান্টিটি সেইটো আমি চাম ঠিক আছে তো তাৰ কাৰণে আমি কি কৰিম প্ৰথমতে পুট কৰিম পুটিং এক্স ইকুৱেল টু 1 মাইনাছ ৱাই আমি এক্স যিটো প্ৰথম আমি যোনটো ৰুট ইকুৱেশ্যন আছে ৰুট মানে ডেফিনেশ্যন আছে আমি তাতে পুট কৰিম ঠিক আছে এই ছেকেণ্ড ডেফিনেশ্যনটো বাদ দিয়া টেকন'মেট্ৰিক ফৰ্মটো আমি পিছত ইউজ কৰিম আমি প্ৰথম মানে এইটো আমি হেৰিতে ইউজ কৰিম তোমালোকৰ যিটো ৰুট ডেফিনেশ্যন আছে সেইটো ইউজ কৰিম আমি কি পুট কৰিছোঁ এক্স ইকুৱেল টু 1 মাইনাছ ৱাই ঠিক আছে এক্স ইকুৱেল টু 1 মাইনাছ ৱাই পুট কৰিছোঁ চ' আমাৰ কি হ'ব 1 মাইনাছ ৱাইৰ কাৰণে এইটো তোমালোকে ডি এক্স ল'ব লাগিব ডেৰিভেটিভ ল'ব লাগিব ডেৰিভেটিভ কিমান হ'ব ডি এক্স ইকুৱেল টু ইয়াৰ ডেৰিভেটিভ ডি এক্স ইকুৱেল টু মাইনাছ ডি ৱাই ওৱানটো তোমালোকৰ হেৰি কনষ্টেণ্ট চ' ইয়াৰ ডেৰিভেটিভ 0 হ'ব চ' ডি এক্স ইকুৱেল টু মাইনাছ ডি ৱাই ঠিক আছে চ' ডি এক্সটো ইয়াৰ যিটো ডি এক্স আছিলে এইটো হ'ব পাতিম আমি মাইনাছ ডি ৱাই পাতিম মাইনাছ ডি ৱাই হ'লে মাইনাছটো আগলৈ উলিয়াই আনিলোঁ তাৰপিছত তোমালোকৰ এক্সৰ সলনি এতিয়া মানে এইটো কোৱান্টিটি পাতিলেই হ'ল 1 মাইনাছ ৱাই এম টু দি পাৱাৰ 1 মাইনাছ এম মাইনাছ 1 হ'ব এই ফাৰ্ষ্ট কোৱান্টিটিটো এই ফাৰ্ষ্ট সেইটো এক্স ইকুৱেল টু 1 মাইনাছ ৱাই পাতিছোঁ আমি 1 মাইনাছ ৱাই পাতিছোঁ এম মাইনাছ 1 ঠিক তেনেদৰে ইয়াত যদি তোমালোকে এই ছেকেণ্ড কোৱান্টিটিৰ এক্স ইকুৱেল টু 1 মাইনাছ ৱাই পাতা 1 মাইনাছ প্লাছ হ'ব ৱাই হ'ব চ' কি হ'ব 1 কেঞ্চেল যাব চ' ৱাই টু দি পাৱাৰ কি থাকিব এইটো এই ছেকেণ্ড কোৱান্টিটিৰ পৰা ৱাই টু দি পাৱাৰ এন মাইনাছ 1 থাকিব ঠিক আছে চ' আমাৰ এইটো থাকিলে ৱাই টু দি পাৱাৰ এন মাইনাছ 1 ডি ৱাইটো আছিলে এনেকৈ তো এতিয়া আমি কি কৰিব পাৰোঁ চোৱা মন কৰা আৰু ইয়াত তোমালোকে এটা কথা মন কৰিবা এই যিটো ইণ্টিগ্ৰেশ্যন ভেৰিয়েবল দুটা মানে ফ্লিপ হৈ যাব ফ্লিপ কিয় হ'ব চোৱা এক্সৰ আমি প্ৰথম লৱাৰ ইণ্টিগ্ৰেলটো মানে পুট কৰিম 0 এক্সৰ ভেলুটো 0 হ'লে ইয়াতে যদি 0 হয় তেতিয়া ৱাইৰ ভেলুটো কিমান হ'ব লাগিব এইটো 1 হ'ব লাগিব চ' আমাৰ লৱাৰ ভেলুটো ইয়াত 1 হ'ব ঠিক তেনেদৰে এক্সৰ ভেলুটো যেতিয়া 1 হ'ব লাগে আমাক আপাৰ লিমিটটো পুট কৰিছোঁ 1 হ'ব লাগে এক্সৰ লিমিটটো ধৰি লোৱা তোমালোকে 1 হ'ব লাগে এইটো 1 হ'ব লাগে 1 হ'বলৈ কি হ'ব এইটো কি হ'ব লাগিব 0 হ'ব লাগিব ৱাইটো 0 হ'ব লাগিব তেতিয়াহে 1 মাইনাছ 0 ইকুৱেল টু 1 হ'ব চ' এইটো আপাৰ লিমিটটো 0 হ'ব ঠিক আছে এতিয়া তোমালোকে এইখিনি বুজিলা তাৰপিছত 1 মাইনাছটো এতিয়া তোমালোকে জানা এইটো যদি আমি আকৌ ফ্লিপ কৰি দিওঁ এইটো 1 0 আছিলে ইয়াত আছিলে তোমালোকৰ 1 এইটো 0 যেতিয়া আমি ফ্লিপ কৰি দিওঁ তেতিয়া ইয়াত মাইনাছ চিনটা আহি যায় ইয়াৰ পৰা এটা মাইনাছ চিন আহিব আৰু ইয়াত আগতে মাইনাছ চিনটা আছিলেই তো মাইনাছে কি হ'ব প্লাছ হ'ব তো 0 to 1 হ'ব 0 to 1 ৱাই টু দি পাৱাৰ এন মাইনাছ 1 ডি ৱাই এতিয়া চাবা এইটো ফৰ্মটো কিহৰ এইটোতো বিটা ফাংচনৰ ফৰ্ম চোৱা আমি একেটা ফৰ্মত আছে এক্স টু দি পাৱাৰ এম মাইনাছ 1 টু দি পাৱাৰ এক্স এন মাইনাছ 1 আৰু এইটো একেটা ফৰ্মত আছে কিন্তু ইয়াত অকল কি হেৰিটো আমি বেলেগ কৰিছোঁ বেলেগ কি কৰিছোঁ এই যিটো ইণ্টিগ্ৰেশ্যন ভেৰিয়েবল আছে সেইটো ৱাই হৈছে ইয়াত ঠিক আছে ইণ্টিগ্ৰেশ্যন ভেৰিয়েবলটো ইয়াত ৱাই হৈছে আৰু তোমালোকে জানা ইণ্টিগ্ৰেশ্যন ভেৰিয়েবল এনেই তোমালোকৰ ফাংচন জানিবা এফ অফ এক্স হৈ ল'লোঁ তাৰ ডি এক্স হেৰি কৰিছা ইজ ইকুৱেল টু এফ অফ ৱাই ইনটু ডি ৱাই তোমালোকে এই ডি এক্সে লিখা ডি ৱাই লিখা একো মানে হেৰি নাই কোনো মানে ধৰা বন্ধা নিয়ম নাই তোমালোকে এনি মানে ভেৰিয়েবল লিখিব পাৰে ইয়াত কিন্তু ফাংচনত যিটো ভেৰিয়েবল লগতে তোমালোকে ইয়াত চেঞ্জ কৰিব লাগিব ঠিক আছে চ' এইটো এই কোৱান্টিটিটো আৰু এই কোৱান্টিটিটো একেটা কোৱান্টিটি চ' আমি ইয়াত লিখিব পাৰোঁ এইটো কি বুলি লিখিব পাৰোঁ বিটা ফাংচন অফ এম কাৰণ চোৱা এমটো তোমালোকৰ ইয়াত যিটো এম আছিলে এমৰ ঠাইত ইয়াত হ'লগৈ কি এন মাইনাছ 1 হ'ল আৰু এইফালে ইয়াত কি হ'ল এম মাইনাছ 1 হ'ল উল্টা হৈ গ'ল মানে হেৰিটো ফ্লিপ হৈ গ'ল হেৰিটো মানে এই যিটা আৰ্গুমেণ্ট দুটা
চ' আৰ্গুমেণ্ট যিহেতু ফ্লিপ হ'ল চ' আমি এইটো এনেকৈ লিখিব লাগিব বিটা ফাংচন অফ এন এণ্ড এম ত' এমৰ জেগাত যিহেতু এন আহিলে ইয়াত আগতে কি আছিলে এমৰ ঠাইত এম আছিলে আৰু এন আছিলে ইয়াত তোমালোকৰ ইয়াত আগতে এম আছিলে আৰু ইয়াত আছিলে এন চ' আমি ইয়াতো ফ্লিপ কৰিব লাগিব ইয়াত আমি সেইকাৰণে লিখিলোঁ এন প্ৰথমতে এম তাৰপিছত এম লিখিলোঁ ঠিক আছে সেইবিলাক ক্লিয়াৰ চ' আমি কি পালোঁগৈ বিটা ফাংচন অফ এম এন ইজ ইকুৱেল টু বিটা ফাংচন অফ এন এম মানে যেতিয়া আমি ফ্লিপ কৰি দিম মানে তোমালোকৰ এই আৰ্গুমেণ্টকেইটা তেতিয়া ইয়াৰ হেৰিটো চিমেট্ৰি হ'ব ঠিক আছে চ' ছেইম মানে একেই মানে যিহেতু আমি ফাংচনটো একেই পালোঁগৈ তাকে আমি চিমেট্ৰি বুলি কৈছোঁ চ' বিটা ফাংচনটো চিমেট্ৰি ইয়াৰ যিটো আৰ্গুমেণ্টৰ চেঞ্জৰ সাপেক্ষে মানে পজিশ্যনৰ মানে চেঞ্জৰ সাপেক্ষে ইয়াৰ মানে হেৰিটো চিমেট্ৰিক বিটা ফাংচনটো ঠিক আছে আজি তোমালোকক মই এইখিনি প্ৰপাৰ্টিজ দেখুৱালোঁ আমি নেক্সট ক্লাছত বিটা ফাংচন আৰু গামা ফাংচনৰ মাজত যিটো ৰিলেশ্যন যাৰ বহুত মানে ইম্পৰ্টেণ্ট ৰিলেশ্যন আছে আমি সেইটো ডিছকাছ কৰিম তোমালোকে এইখিনি ভালকৈ চাবা যদি কিবা মানে নুবুজা কথা আছে মোক সুধিবা তোমালোকে হোৱাটছএপো কৰিব পাৰা বা গুগল ক্লাছৰুমতো মানে হেৰি কৰিব পাৰা কোনো কথা নাই ঠিক আছে আজিৰ কাৰণে ক্লাছটো সামৰিছোঁ